অসম গণ পৰিষদ দলে যোৰহাট লোকসভা সমষ্টিৰ ফলাফলক লৈ যি প্ৰতিবেদন দাখিল কৰিছে, এই প্ৰতিবেদনে স্পষ্টভাৱে প্ৰমাণ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। অসম গণ পৰিষদ দলৰ প্ৰতিবেদনতে প্ৰমাণ কৰি দিলে যে যোৰহাটত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। অসম গণ পৰিষদ দলৰ সেই প্ৰতিবেদনখনে আৰু এটা কথা স্পষ্ট কৰি দিলে, দীঘলীয়া সময়ৰ কাৰণে অসম গণ পৰিষদ দল এইখন অসমত নাথাকে। তেওঁলোকৰ মাজত বিভাজন হৈছে, তেওঁলোকৰ মাজত অসন্তুষ্টি আছে। দুজন মন্ত্ৰীৰ লগতে 2-4জন নেতাই আহি থকা সময়খিনিত অসম গণ পৰিষদ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু কিছু নিষ্ঠাবান অসম গণ পৰিষদ দলৰ নেতা কৰ্মী, যিসকলে একো নাপায় অসম গণ পৰিষদ দল আজিৰ তাৰিখতো কৰি আছে, তেওঁলোকে নেতৃত্বৰ ওপৰত খুব প্ৰকাশ কৰি কম দিনৰ ভিতৰতে কংগ্ৰেছ দলৰ লগতে আন আন দলসমূহত যোগদান কৰিব। নিৰ্বাচনৰ পূৰ্বৰ পৰাই আমি কৈ আহিছিলোঁ যে অসম গণ পৰিষদ দল এটা কোম্পানী হৈছে, কেইজনমান মানুহে চলাই আছে। তৃণমূল পৰ্যায়ৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ কথা তেওঁলোকে নুশুনে, তেওঁলোক অসন্তুষ্টি আছে। আৰু আপোনালোকেও বাতৰি পৰিৱেশন কৰিছিল যে বহুকেইজন নেতা কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে। আমিও তাক কেতিয়াও নুই কৰা নাই। নিৰ্বাচনৰ সময়ত কথা বাৰ্তাত অকণমান আমাৰ সময় কম হ'ল বা কিবা কিবি কথাত আমি মিলাব নোৱাৰিলোঁ, কিন্তু 4 তাৰিখৰ পিছত এটা দীঘলীয়া শাৰী পাতি ৰাজীৱ ভৱনত অসম গণ পৰিষদ দলৰ বহুকেইজন জ্যেষ্ঠ নেতাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেও যোগদান কৰিব। গতিকে যোৰহাটৰ ফলাফলক লৈ অসম গণ পৰিষদ দলে যি প্ৰতিবেদন দাখিল কৰিছে, তাত দুটা কথা স্পষ্ট হৈ গৈছে। এটা বিজেপি হাৰাটো স্পষ্ট হৈ গৈছে, আৰু এটা এজিপিৰ ভিতৰত অসম গণ পৰিষদৰ ভিতৰত যে অন্তকণ্ডল আছে, এই কথাটো এই পত্ৰখনত স্পষ্ট হৈ গৈছে।